আমাৰ কেইবাখনো বিদ্যালয় আচলতে জেনেৰেল ছাইডৰ কেইবাখনো বিদ্যালয় আছে, হয়তো দূৰ হোৱাৰ কাৰণেও হ'ব পাৰে বা নাজানো কি কাৰণত, কিন্তু আমি যেতিয়া গম পাইছোঁ লগে লগে ইমিডিয়েটলি আমি ফোন কৰিছোঁ। সেই হিচাপত বাকীখিনি বিদ্যালয় জমা দিছেহি আৰু তেওঁলোক আহি আছে বুলি কৈছে। আমি চাই লওঁ কি কৰা যায়, যদি তেখেতসকলক কিবা তেনেকুৱা আমাৰ ছাৰে কোৱাৰ নিচিনাকৈ 6 বজাৰ ভিতৰতে আপোনালোকে দিছিলে তেতিয়া? হয়, 6 বজাৰ ভিতৰতে আমি দিছিলোঁ, কিন্তু এতিয়ালৈকে পোৱাহি নাই। তেখেতসকল আহি আছে বুলি কৈছে। অহাৰ পিছত আমি গম পাম পেপাৰখিনি চোৱাৰ পিছত কি হৈ আছে একচুৱেলি। কেইবাটাও টোপোলা সন্দেহৰ আওতাত আছে। হয় হয়, টোটেল বিদ্যালয় আমাৰ একচুৱেলি চেণ্টাৰ ৱাইজ দিয়া হয়। চেণ্টাৰ ৱাইজে আমাৰ 13টা চেণ্টাৰ আছিলে। চেণ্টাৰ স্কুলৰ পৰা মানে ফেডাৰেল স্কুলখিনিলৈ লৈ যায়, আৰু আমাৰ চেণ্টাৰবিলাকত আমাৰ একাডেমিক কাউন্সিলৰ ছেক্ৰেটাৰীয়ে নিজেই গৈ পেলাই পেপাৰখিনি দিছিলে। কেতিয়া দিছিলে? আমাৰ পেপাৰখিনি পৰহি দিয়া হৈছিলে। এইখিনি পেপাৰ হয়। হয়, এই 25 তাৰিখৰ যিটো ক্লাছ 10ৰ ছায়েন্সৰ ইউনিট টেষ্ট, তাৰে কুৱেশ্যন পেপাৰ আউট হোৱা বুলি আমি গম পাইছোঁ। ফেচবুকত কিবাহত ওলাইছে। তাৰ কাৰণে আমি এনকুৱাৰী কৰাই আছোঁ আৰু ইনস্পেক্টৰ স্কুলৰ যোগেদি, আৰু আমি পুলিচকো জনাইছোঁ। আৰু তাৰ আগত আমি প্ৰিলিমিনাৰী চেকিংখিনি কৰিবৰ কাৰণে গোটেই হেডমাষ্টাৰক গোটেই বস্তুখিনি লৈ আহিব কৈছোঁ। আৰু মই ভাবোঁ আমি উলিয়াব পাৰিম, আৰু যোনে এনেকুৱা কাম কৰিছে একদম শাস্তি হ'ব পৰা। এতিয়ালৈকে আপোনালোকৰ সন্দেহৰ আওতাত আহিছে নেকি? সন্দেহৰ আওতাত আমাৰ আহিছে 2-এখন নাম, এতিয়াই নকওঁ যিহেতু নাম ক'ব পৰা অৱস্থাত আমাৰ নাই। পুলিচে আৰু অলপ ভালকৈ তদন্ত কৰিব, তেতিয়াহে আমি বেছিকখিনি কৰি পুলিচক এতিয়া চমজাই দিম। SPও আহি আছে, কিন্তু একশ্যন হ'বই। নিশ্চিতভাৱে এইটো এটা খুব উদ্বেগজনক খবৰ, যিহেতু ছাত্ৰ ছাত্ৰীৰ তেওঁলোকৰ শিক্ষা জীৱনৰ কথা আছে। আৰু এইটো ইউনিট টেষ্ট, এই টেষ্টটো যদিও গুৰুত্বপূৰ্ণ বুলি আমি নহয় কেতিয়াও নকওঁ, কিন্তু হ'লেও ইমান ডাঙৰ পৰীক্ষা এটাও নহয়। যদি এইটো পৰীক্ষাতে যদি এনেকুৱা এটা কাম কৰে, তেতিয়াহ'লে ইয়াৰ পাছৰ পৰীক্ষাবিলাকত কি হ'ব? আচলতে এই পৰীক্ষা পেপাৰখন আউট হোৱা কথাটোৱে শিক্ষকসকলৰ মানদণ্ড আটাইতকৈ ডাঙৰ লোকচান কৰে, ছাত্ৰ ছাত্ৰীজন নাইকিয়া কৰি দিয়ে। আজি এজন প্ৰধান শিক্ষকৰ হাতৰ পেপাৰখন যেতিয়া আউট হৈ যায়, ছাত্ৰ ছাত্ৰীয়ে সেই সকলো প্ৰধান শিক্ষককে একেটা ৰেংকলৈ আনি পেলাই তেওঁলোকে সন্মানটো কমি যায়, আৰু ছাত্ৰ ছাত্ৰীৰ সন্মান কমি যোৱাৰ লগে লগে তেওঁলোকৰ শিক্ষা গ্ৰহণত কোনো ফল নাথাকে। এই কথাটো অত্যন্ত গুৰুত্বপূৰ্ণ কথা হৈছে, আৰু ইয়াৰ কাৰণে কিছু ছিষ্টেম কিছু সলনি কৰিব লাগিব। এই বৰ্ডখনৰ এজন মেম্বাৰ মই, গতিকে আমি যিখিনি আমাৰ পৰা কৰিব লগা কামখিনি কিন্তু কুটি থৈ আমি নাভাবোঁ। গতিকে এই কথাখিনি ছিষ্টেমটোকে সলনি কৰিব লাগিব, কাৰণ এনেকুৱা কিছুমান ছিষ্টেম কৰিলে সমস্যাও হয়। কাৰণ যদি এই পৰীক্ষাৰ পেপাৰ যদি থানাত থৈ দিয়া হয়, থানাৰ পৰা নিব লগা হয়, স্কুলৰ কাম বাঢ়ি যায়। কাম বাঢ়ি গ'লে আল্টিমেট লগৰ ক্লাছৰ সময়টো বহুত কমি যাব। সেইকাৰণে কিছুমান সুবিধা কৰি দিয়া হয়, আৰু এই পৰীক্ষাটো তোমাৰ গণ্ডগোল কৰিবলৈ ভবা নাযায়। গতিকে তাৰপিছত যেতিয়া কৰিছে, ইয়াৰ পাছত বেলেগকৈ চিন্তা কৰিব লাগিব। জিলা প্ৰশাসনৰ পৰা কেনেকুৱা তদন্ত? নহয়, আমি আচলতে তদন্ত আশা কৰিছোঁ। উপযুক্ত দোষীয়ে শাস্তি পাব লাগিব, কাৰণ যদি দোষীয়ে শাস্তি নাপায় এই কামটো বাৰে বাৰে কৰিবলৈ চেষ্টা কৰি থাকিব। আমি সেইটোৱে আশা কৰিছোঁ। ইয়াৰ তদন্ত কৰি উপযুক্ত দোষীক শাস্তি প্ৰদান কৰক, আৰু ভৱিষ্যতে এই কামটো নোহোৱাৰ কাৰণে প্ৰচিডিউৰটো কিছু সলনি কৰি হ'লেও এনেকুৱা ব্যৱস্থা কৰক যাতে ভৱিষ্যতে প্ৰয়োজন নহয়। পৰীক্ষাটো কোনখন পৰিষদৰ অধীনত অনুষ্ঠিত হৈছে? মাজুলী ডিষ্ট্ৰিক্ট বৰ্ড। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330, লগতে 7099017110 নম্বৰত।